এপিচি আছো মই এতিয়া গোটেই অসমত তিৱা এপিচি আছে হয় নহয় অনলি এজনে মই কৰিম তহঁতে মই তহঁতৰ আগত কিবা হ'লে মই প্ৰথম গুলি ল'ম মানে চিন্তা নকৰিম এটা মানুহে 10 বিঘা 50 বিঘালৈকে মাৰিছে দখল কৰি থৈছিলে তহঁতে এতিয়া দখল কৰ কষ্ট মাটি ভয় নকৰিব মই আছো কাৰণ এইখন অসম আমিহে জংঘল যি আমাৰ ককা দেউতাই মাটি আঁকি থৈ গৈছে তেতিয়া বিধানসভাত খিলঞ্জীয়া ডেফিনেশ্যন বিল আছিলে হুলস্থুল মিয়া বিধায়কে মুছলমান বিধায়কে আমাৰ অসমীয়াসকলে মই মনে মনে বহি আছো লাষ্টত গৈ যেতিয়া অধ্যক্ষ মহোদয় টেবুলত ভুকিয়াই দিলে এই আমি এতিয়া পবিত্ৰ সদনত থকা মানুহ এই মাটিখিনি আমি হান্দিলে আমাৰ ককা দেউতা হাঁহ ওলাব দিয়া এমএলএ কাৰো না হাঁহ নোলায় তেতিয়া মনে মনে ষ্টপ ধৰি থাকিলে মই আছো তুমি চিন্তা কৰিব নালাগে এপিচি আছো মই এতিয়া গোটেই অসমত তিৱা এপিচি আছে হয় নহয় অনলি এজনে মই কৰিম তহঁতে মই তহঁতৰ আগত কিবা হ'লে মই প্ৰথম গুলি ল'ম মানে চিন্তা নকৰিম একেবাৰে নাজানো বুলি কিয় ক'লে ক'লে তেখেতসকলে নাজানাকে যে তাতে জৰীপ চলাব যাব মুকলি মঞ্চত এই কথা মই মুকলি মঞ্চত নকওঁ তহঁতক মই ঘৰুৱা হিচাপে মই নিজে যাম মই আহি আছো এছেম্বলি শেষ হোৱাৰ পিছত মই আহি গোটেইখিনি বহি ল'ম ঘৰতে বহি মিটিং পাতি আচল কথা কম এতিয়া এক্টৰ আমাৰ আছে 2006 চনত কোনোবাই আমাৰ মাজত সোমাই বিশৃংখলা সৃষ্টি কৰিব সেইটো নকৰিব মই আছো মইতো এছেম্বলি কুৱেশ্যন কৰিম এই 6 দিনত মই নোৱাৰিম কাৰণ কুৱেশ্যন কৰিবলৈ নাই কাৰণ মাননীয় মুখ্যমন্ত্ৰী ক'লে যে আমাৰ আপুনি বুজা তহঁতক পট্টা দিবলৈ হ'লে এই মাটিখিনি ডিলিটা কৰিব লাগিব এই মাটিখিনি দেখুৱাব লাগিব ব্ৰহ্মপুত্ৰত এই 2700 বিঘা মাটি তেতিয়া সেই যিটো ব্ৰহ্মপুত্ৰৰ চাকুল পৰে এই চাকুলে দুইটাই কথা পাতিব পাতি পেলাই দিছে ক'ব মই আচলতে সেইটো কৰি দিম এতিয়া মই মোক দায়িত্ব দিলেতো চিফ মিনিষ্টাৰে যে আমাৰ এইবিলাক আপুনি জানে কৰি দিব আৰু ইহঁতৰ সংগঠনক মাতিছে মোক মাতিছে যাম এতিয়া সেই ডিলিটা কৰাৰ পিছত যেতিয়া মাটিটো ভেটেট হ'ল চৰকাৰী হ'ল চৰকাৰী হোৱাৰ লগে লগে এই মাটিটো তেওঁলোকক ম্যাদী পট্টা দিব এতিয়া জনজাতিৰ বাহিৰে যিবিলাক মানুহ 7 বিঘা 5 বিঘা লৈ আছে তেওঁলোকখিনি বেলেগত মাটি দিম বুলি কৈছে সেইখিনি মাটি যেতিয়া ভেকেণ্ট হ'ব সেইখিনি কৈছে সেইখিনি আমাক দিব নেকি তেতিয়া আমি ক'ম যে আমাৰ মানুহখিনি যিহেতু আছে আমাকে দিয়ক সেইটো পিছত হ'ব এতিয়া নকৰিবি গম পালি নে নাই এতিয়া নকৰিবি এতিয়া এই মাটিখিনি ব্ৰহ্মপুত্ৰত দেখুৱাব লাগিব ডি হিচাপ কৰিব লাগিব এইখিনি ফৰেষ্ট ভিলেজ আছে নাই এতিয়া ফৰেষ্ট ভিলেজৰ পৰা ডি হিচাপ কৰিব তাৰমানে চৰকাৰী কৰিব মাটিখিনি চৰকাৰী কৰাৰ পিছত এই মাটিখিনি আমি লেণ্ড এক্সপায়াৰ বোৰ্ডে বহি এইখিনি তেওঁলোক পট্টা দিয়া হ'ব তই যে 50 বিঘা খাওঁ তই 50 বিঘাই পাবি তই যদি 10 বিঘা খাই আছ 10 বিঘাই পাবি